হুঁশিয়ার বিশ্ব শর্মা হুঁশিয়ার বিজেপি হুঁশিয়ার বিজেপি হুঁশিয়ার মুসলমানের উপরে অত্যাচার হচ্ছে করার হবে মুসলমানের উপরে অত্যাচার বন্ধ করো বিজেপি বিশ্ব শর্মা মুর্দাবাদ বিজেপি মুর্দাবাদ। আজি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ এইকাৰণে কাৰণ যোৱাকালি ৰাজ্যিক বিজেপিৰ সামাজিক মাধ্যম হেণ্ডেলত তেওঁলোকে এটা এআইৰ দ্বাৰা ভিডিঅ' বনাই তেওঁলোকে বুজাব বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি আকৌ মুখ্যমন্ত্ৰী হয় তাৰমানে তেওঁ মুছলমানৰ ওপৰত বন্দুকৰ ট্ৰিগাৰডাল ৰেডি কৰি ৰাখিছে। এই ভিডিঅ'টো গোটেই দেশতে গোটেই ৰাজ্যতে নিন্দিত হৈছে, গোটেই অসমৰ তথা গোটেই ভাৰতবৰ্ষত এই ভিডিঅ'টোৱে নিন্দা কৰিছে। আমিও তাৰ প্ৰতিবাদ স্বৰূপে আজি ইয়াত পুতলিকা দাহ কৰিলোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ চাগে পাহৰি গৈছে যে সংবিধানৰ নামত তেওঁ শপত খাই তেওঁ শাসনভাৰ লৈছে। এইজন মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰীয়ে 2021 চনত ৰাজনীতিত থকাৰ কোনো প্ৰশ্নই নাহে বুলি কৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক চিপৰাং মাৰি পেলাই নিজৰ যোগ্যতাত নহয় চিপৰাং মাৰি পেলাই মুখ্যমন্ত্ৰী হৈছিল সেইজন হিমন্ত বিশ্ব শৰ্মা। যি হিমন্ত বিশ্ব শৰ্মাই অসমৰ অন্যান্য জনগোষ্ঠীৰ মানুহে চৰকাৰী ৰাজভঁৰালত যিমান টেক্স আগবঢ়াই আছে যে অন্য জনগোষ্ঠীয়ে যদি চাউল আটা চেনি দাইল তেল যিমান ৰেটত কিনি আছে অসমৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলে একেই ৰেটত চৰকাৰী ৰাজভঁৰালত টেক্স আগবঢ়াই আছে। সেই টেক্সৰ পইচা খাই পেলাই হিমন্ত বিশ্ব শৰ্মাই পৰিয়াল পোহপাল দি পেলাই সেই টেক্সৰ টকা খাই পেলাই মুছলমানসকলক তেওঁ বিভিন্ন ধৰণৰ মিয়া চৰোৱা বিভিন্ন অচিনাকি এই ধৰণৰ শব্দ বাক্যবান নিক্ষেপ কৰি অপমানসূচক বাক্য কৰি পেলাই মানুহক ভাগ ভাগ কৰি হাতাম পুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰি পেলাই তেওঁ যি গাদী দখলৰ চেষ্টা কৰিছে এই চেষ্টা তেওঁ কেতিয়াও সফল নহয়। তাৰ প্ৰতিবাদ স্বৰূপে আজি তেওঁৰ পুতলিকা দাহ কৰা হৈছে। এইজন মুখ্যমন্ত্ৰীয়ে কয় যে অসমক ভাৰতৰ 3খন ৰাজ্যৰ ভিতৰত প্ৰথম 3খন ৰাজ্যৰ ভিতৰত নিব এইজন হিমন্ত বিশ্ব শৰ্মাই। এতিয়া কওক কিমান হাস্যকৰ কথা, এজন ছাত্ৰই যদি কয় যে মই মেট্ৰিক পৰীক্ষাত গোটেই অসমৰ ভিতৰত প্ৰথম নহয় দ্বিতীয় নহয় তৃতীয় স্থান পাম কিন্তু মই ছায়েন্স আৰু মেথছ ছাবজেক্টটো নপঢ়োঁ, সেই ফৰ্মুলাৰে অসমৰ ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন থকা মুছলমানক তেওঁ একাউৰীয়া কৰি অৰ্থনৈতিকভাৱে বেকফুটত পেলোৱাই তেওঁ কোনখন 2 নম্বৰ 3 নম্বৰত তেওঁ লৈ যাব বিচাৰিছিলে, ভিকাৰী ৰাজ্যত তেওঁ লৈ যাব বিচাৰিছে, লুটি ফুটি খাই আছে। হিমন্ত বিশ্ব শৰ্মাক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। এনে ধৰ্মৰ নামত ৰাজনীতি বন্ধ হ'ব লাগে। আজি সদৌ অসম জুৰি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুতলিকা দাহ কৰিছোঁ। ইয়াৰ মূল কাৰণটো হৈ গ'ল যোৱা 2 দিন ধৰি আপোনালোকে ফেচবুক হেণ্ডেলত যিবোৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ অসম ৰাজ্যিক বিজেপিৰ যিটো ফেচবুক পেজ আছে সেই পেজত যি এটা ভিডিঅ' আপলোড কৰিছিলে এআইৰ জৰিয়তে, সেই ভিডিঅ'ত তেওঁলোকে স্পষ্টভাৱে তেওঁক দেখুওৱা হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এজন টুপি পিন্ধা এজন নাবালিক মুছলমান ল'ৰাক তেওঁ গুলি কৰিছে বা তেওঁ সেই এম কৰিছে। গতিকে তাৰ পৰা আমি এইটোৱে বুজিব পাৰোঁ যে অনাগত দিনত অৰ্থাৎ 2026 ইলেকশ্যনত যদি হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ চৰকাৰ গঠন কৰিব পাৰে, মুখ্যমন্ত্ৰীৰ গাদীত বহিব পাৰে, তেতিয়াহ'লে তেখেতে হিমন্ত বিশ্ব শৰ্মাই মুছলমানক কিন্তু তেখেতে নেৰে। তেখেতে মুছলমানক এতিয়াই টাৰ্গেট কৰি থৈছে। 26 ইলেকশ্যনৰ পূৰ্বে তেখেতে টাৰ্গেট তৈরি কৰিছে যদি পুনৰবাৰ চৰকাৰ গঠন কৰে তেতিয়াহ'লে কি কয় মুছলমানক শান্তি নিদিয়ে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইটোৱে ক'ব বিচাৰিছোঁ, আপুনি অকল হিন্দু অসমীয়াৰ ভোট লৈ আপুনি চৰকাৰ গঠন কৰিব পৰা নাই। আপুনি মিয়া মুছলমানৰ ভোটো পাইছে। কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাই কয় তেওঁক মিয়া মানুহে ভাল পায়, হয় ঠিকে মিয়া মানুহে তেওঁক ভাল পায়, প্ৰতিজন মিয়া মানুহে তেওঁক বেয়া নাপায়, কিন্তু তেওঁ যিটো আচৰণ যিটো ব্যৱহাৰ তেওঁ দেখুৱাই আছে এতিয়া মিয়া মানুহে তেওঁক বেয়া পোৱা হৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কৈ দিব বিচাৰিছোঁ, আপুনি যেতিয়া ভোট বিচাৰিছিলে, যেতিয়া ভোট লৈছিলে চৰকাৰ হ'বলৈ, তেতিয়া কিন্তু আপুনি হিন্দু আৰু মুছলমানৰ নামত ভোট বিচৰা নাছিলে। আপুনি যেতিয়া মুখ্যমন্ত্ৰী হৈছে, মুখ্যমন্ত্ৰী হোৱাৰ পিছতহে আপুনি হিন্দু মুছলমান ভাগ কৰিছে। গতিকে অসমত যি হাতামপুৰীয়া যি ভাতৃত্বভাৱ, যি হাতামপুৰীয়া সম্পৰ্ক যিটো অসমত আছে হিন্দু মুছলমানৰ মাজত, এইটো তাতে হিমন্ত বিশ্ব শৰ্মাই বিনষ্ট কৰিবলৈ চেষ্টা কৰি আছে। এইটো হিমন্ত বিশ্ব শৰ্মাই যাতে বিনষ্ট নকৰে তাৰ বাবে আমি এই প্ৰতিবাদ আজি সাব্যস্ত কৰিছোঁ। নিৰ্বাচন চমুত আহিছে, তেওঁলোকৰ মূল ইছ্যু হিচাপে লৈছে নেকি? কি নিৰ্বাচন চমুত চাপিছে, এইটো এটা ইছ্যু লৈছে নেকি? হয়, এইটো হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো নিৰ্বাচনৰ পূৰ্বেই এই হিন্দু মুছলমানৰ যি ইছ্যু সেইটো তেওঁ
উদঙাই তোলে আৰু সেই ইছ্যু লৈ তেওঁ নিৰ্বাচনত জিকিব বিচাৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মাক আমি কৈ দিব বিচাৰিছোঁ, এইবাৰ কিন্তু অসমৰ ৰাইজে বুজি পাইছে, এইবাৰ আপোনাৰ হিন্দু মুছলমানৰ ৰাজনীতি কিন্তু এইবাৰ অসমত নচলিব। অসমৰ ৰাইজে ভালকৈ বুজি পাইছে যে কোনজন অসমীয়া কোনজন বাংলাদেশী। তেওঁ ৰাজনীতি কৰক, বাংলাদেশীক লৈ ৰাজনীতি কৰক, কিন্তু তেওঁ যিটো স্পষ্টভাৱে কৈছে মিয়া কোনো সংখ্যালঘু ভাষিক মুছলমান কিন্তু প্ৰতিজন বাংলাদেশী নহয়। ভাৰত স্বাধীনৰ আগৰ পৰা মুছলমান কিন্তু ভাৰতত বসবাস কৰি আছে আৰু এতিয়ালৈকে বসবাস কৰি আছে, আগলৈকে বসবাস কৰি থাকিব। হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকুত কোনো মুছলমান ভাৰতৰ পৰা পলাই নাযায়, এইটোৱে কথা।